18 জানুৱাৰীত কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলিয়াবৰৰ মৌচন্দা পথাৰৰ জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বোকাখাটৰ নৱনিৰ্মিত আৱৰ্ত ভৱন পৰিদৰ্শন মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অতুল বৰাই। এলিভেটেড কৰিডৰটো যেহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব, বোকাখাটত শেষ হ'ব, আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰকমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম। প্ৰায় 7,000 কোটি টকাৰ প্ৰজেক্ট আৰু 34 কিলোমিটাৰ। বোকাখাটৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব। সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব, ৰেল আৰু গাড়ী দুইটাৰে। তেতিয়া উত্তৰ অসম, উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাট বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে এটা খুব ভাল দিন বোকাখাটৰ বাবে, গোলাঘাট জিলাৰ বাবে। আমি এতিয়া এই কামখিনি সহযোগিতা কৰিব লাগে সকলোৱে আৰু কামখিনি আগবঢ়াই লৈ যাব লাগে। এতিয়া ধৰক কামটো আৰম্ভণি হ'ব। এলিভেটেড কৰিডৰটো বহুত সময় নালাগে। টানেলটো ডেফিনেটলি ময়ো আগতে টানেল বনাই পোৱা নাই, ফ্লাইঅভাৰ বনাই পাইছোঁ। গতিকে মই ভাবোঁ যে ফ্লাইঅভাৰ বা উৰণীয়া সেতু 3-4 বছৰতকৈ বেছি দিন নালাগে। টানেলটো হয়তো 5-6 বছৰো লাগিব পাৰে। টানেলটোৰ ওপৰত মোৰ বিশেষ আইডিয়া নাই। সেইটো বহুত ডাঙৰ এটা বৈজ্ঞানিক এক্সপিৰিয়েঞ্চ হ'ব। পানীৰ তলেদি আপোনালোকে জানে ব্ৰহ্মপুত্ৰত বহুত বোকা আছে তলত, গতিকে পানীৰ তলেদি ৰেলো যাব, গাড়ীও যাব। 20,000 কোটি টকাৰ প্ৰজেক্ট। গতিকে সময়সীমাটো টেকনিকেল মানুহসকলকে সুধিম যেতিয়া অনুমোদন হৈ যাব।